ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সুখবৰ। আপোনালোকৰ বাৰু মনত আছেনে বলিউড অভিনেতা আৰিফ খানৰ কথা? लग गई तुझे अब नजर लग गई। इस सवाल का जवाब तुझे मैं नहीं मेरा बाप देगा। হয়, আৰিফ খান এতিয়া আৰু অভিনয় জগতত নাই। বৰ্তমান ইছলামিক বক্তা হৈছে আৰিফ খান। अस्सलाम वालेकुम रहमतुल्लाहि व बरकातुहू। मोहतरम बुज़ुर्गों और दोस्तों और मोहतरम ख़वातीन, अल्लाह जल्ले जलालुहु व मनव्वलुहु का बहुत बड़ा एहसान है, फ़ज़ल है, करम है कि अल्लाह ने मुझे एक और मौका दिया कि मैं दीन की मेहनत करूं, दीन की दावत दूं। इस दफ़ा मुझे आसाम वालों ने इनवाइट किया है और इंशाअल्लाह ताला मैं आसाम जा रहा हूं। जो प्रोग्राम रखने वाले सेंट्रल कमेटी के रिसेप्शन कमेटी के जनरल सेक्रेटरी मिस्टर अनवर हुसैन साहब ने मुझे इनवाइट किया है। मैं उनका सबसे पहले शुक्रिया अदा करता हूं और फिर जो है मैं आपको एड्रेस बताऊंगा इंशाअल्लाह ताला। अब तमाम लोग ज़्यादा से ज़्यादा तादाद में वहाँ पर पहुँचने की कोशिश करें। ये जो है मुझे बुलाया गया है कोदाल धोवा करायतोला फ़कीरा ग्राम कोरका झार आसाम। एक दफ़ा फिर मैं बोलता हूँ, कोदाल धोवा करायतोला फ़कीरा ग्राम कोकरा झार आसाम में 8 फरवरी 2025 को 8 फरवरी 2025 को इंशाल्लाह मैं पहुंच रहा हूं। आप तमाम से गुजारिश है कि ज़्यादा से ज़्यादा तादाद में शिरकत करें और सवाब दारन हासिल करें और मुझसे मुलाकात करें। अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू। একালৰ বলিউড জগতত দপদপাই থকা আৰিফ খান এতিয়া দিনৰ পথত উভতি আহি বিভিন্ন ঠাইত ইছলামিক ধৰ্মীয় সভা বা দিনী জলচাহত বক্তৃতা প্ৰদান কৰে। অহা 8 ফেব্ৰুৱাৰীত আছে ফকিৰা গ্ৰাম কোদালধোৱা ধৰ্মসভাত। লগতে উপস্থিত থাকিব ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ গণ্যমান্য আলিমসকল। সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক উক্ত দিনী জলচাহত উপস্থিত থাকি অসীম সোৱাবৰ অংশীদাৰী হ'বলৈ আহ্বান কৰে উদ্যোক্তাসকলে। সেয়েহে আপোনালোকে ধৰ্মীয় সভাত দলে দলে অংশগ্ৰহণ কৰক, অসীম সোৱাবৰ অংশীদাৰ হওক। কোদালধোৱা কৰায়তোলা ফকিৰা মাদ্রাসা ই হিফজুল কোরআনের উন্নতি কল্পে 8 ফেব্রুয়ারি তারিখে এক বিশাল ধর্মসভা আয়োজন করা হয়েছে। উক্ত ধর্মসভাত ভাষণ প্রদান কৰিব সুদূৰ মুম্বাইৰ পৰা আহি আছে আৰিফ খান ডাঙৰীয়া। আৰিফ খান ডাঙৰীয়া আপোনালোকে সকলোৱে চিনি পায়। আৰিফ খান ডাঙৰীয়া যোৱা দিনত এজন বলিউড এক্টৰ আছিলে। আৰিফ খান ডাঙৰীয়া 1991ত ফুলৰ কাটৰ নামৰ চিনেমাখনত তেখেতে ভিলেন হিচাপে কাম কৰিছিলে। এই চিনেমাখনত নাম আছিল তেখেতৰ ৰকি। তো গতিকে এখেতে কিন্তু আজিৰ ডেটত এজন মলনা মানুহ, আজিৰ ডেটত এজন আলেম মানুহ, এখেতে ইছলামিক বক্তা। তো আমি অহা 8 ফেব্ৰুৱাৰী তাৰিখে সকলোৱে শুনা পাম যে এখেতে বলিউডৰ পৰা কেনেকৈ আহি পেলাই এজন আলেম হলে, এজন বক্তা ইছলামিক বক্তা হলে আমি তেখেতৰ মুখৰ পৰা শুনিম। লগতে আমাৰ মাজত আৰু এজন বক্তা আছে, সুদূৰ মুম্বাইৰ পৰা আহি আছে আব্দুল ৰহিম ডাঙৰীয়া, তেখেতো আমাৰ মাজত আহি আছে। আমাৰ মাজত আৰু এজন বক্তা আছে, এইজন বক্তা হ'ল সুদূৰ ত্ৰিপুৰাৰ পৰা আহি আছে বেলাল আহমেদ সিদ্দিকী ডাঙৰীয়া। তো গতিকে আমাৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিক বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকে সকলোৱে অহা 8 ফেব্ৰুৱাৰী তাৰিখে এই সভাতলিত আহি এই সভাৰ মৰ্যাদা বঢ়াক, তাৰ কাৰণে সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। নিউজ টেক্স ৰিপৰ্ট, জনসংবাদ অসম।